কথাটো হ'ল কালি এনেকৈ আমি প্ৰায় ছাৰপ্ৰাইজ ভিজিট ছাডেন ভিজিট দি আছোঁ। আমাৰ শ্ৰীভূমিত বহুত স্কুল এনেকুৱা আছে যিবিলাক প্ৰয়োজনীয় আন্তঃগাঁথনি নাই, চৰকাৰৰ পাৰ্মিশ্যন নাই, আৰু তাৰ কাৰণে আমি স্কুলবিলাক চাই আছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত আমি বহুতখিনি হেল্প কৰিছোঁ আমাৰ শিক্ষাখণ্ডত, যাতে ছাত্ৰ ছাত্ৰীৰ কোনো ক্ষতি নহয়। তেনেকুৱাকৈ ভিজিট কৰোঁতে এখন স্কুল পালোঁ, আমাৰ এইটো RK নগৰ ব্লকত পৰে, এনেই নীলাম বাজাৰ হৈ সোমাব লাগে। মই স্কুলখনৰ নাম এতিয়া আমাৰ যিহেতু ইনভেষ্টিগেশ্যন চলি আছে, এতিয়া নামটো মই নকওঁ। কথাটো হ'ল স্কুলখনত গৈ মই ছাত্ৰ ছাত্ৰীৰ লগত যেতিয়া কথা পাতিলোঁ, ছাত্ৰ ছাত্ৰীৰ লগত পঢ়া শুনাৰ কথা পাতিলোঁ, তেওঁলোকৰ কিতাপবিলাক মই চালোঁ, যিটো আমাৰ ইয়াতে বঙালীত বই বুলি কয়। চাওঁতে মই দেখা পালোঁ তাত বিনামূলীয়া পাঠ্যপুথি আৰু চব নতুন নতুন। তো মই চনটো চালোঁ, লেটেষ্ট 2025-ৰ যি লেটেষ্ট ভাৰ্চন আছে। চ' তাৰপিছত মই গম পালোঁ যে মেক্সিমাম ছাত্ৰ ছাত্ৰীৰ তাতে নতুন কিতাপ আছে। তো মই সুধিলোঁ যে এই কিতাপ হেডমাষ্টাৰগৰাকীক ক'লোঁ ক'ত পালে। চ' হেডমাষ্টাৰগৰাকীয়ে উত্তৰ দিব পৰা নাই, কৈছে যে অমুকে দিছে, এনেকুৱাকৈ ডাইৰেক্ট ঘূৰাই পকাই কৈছে। তেতিয়া অলপ কথাত গম পালোঁ যে কিতাপ বহুতখিনি আছে। তাৰপিছত কিছুমান কিতাপ লগালগ মই ষ্টুডেণ্টৰ পৰা, যিখিনি তাতে ষ্টুডেণ্ট আছিলে, ষ্টুডেণ্টৰ পৰা ল'লোঁ। লৈ মই আমাৰ ডিপাৰ্টমেণ্ট ছেক্ৰেটাৰী ছাৰক ফোন কৰি জনালোঁ, আৰু আমাৰ ADC এডুকেশ্যন বাইদেউক ফোন কৰি জনালোঁ এনেকুৱা ঘটনা। তৎক্ষণাতে ADC বাইদেউ এক্সিকিউটিভ মেজিষ্ট্ৰেট পঠাই দিলে, কাৰণ চাৰিজাৰ প্ৰচিডিউৰ ফ'ল' কৰিব লাগে। আৰু মই, মোৰ অফিচ এছিষ্টেণ্ট এগৰাকী আছিলে, আমি গৈ তাতে ষ্টকতো কিছুমান কিতাপ পালোঁ, কিছুমান লেটেষ্ট হয় আৰু কিছুমান পুৰণা আছিলে 2024-23। সেইখিনি আমি ধৰা নাই, যিখিনি 2025, কাৰণ এইটো বৰ্ষত যিখিনি নতুন কিতাপ, নতুন সংস্কৰণ আহিছে, সেই কিতাপখিনি আমি গোটেইখিনি কাউণ্ট কৰিলোঁ এজ পাৰ নৰ্মছ, আৰু প্ৰায় কালি পোৱা মতে গোটেইখিনি আমাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ চহী লৈ আমি গোটেইখিনি চেঞ্জ কৰি আমাৰ অফিচত লৈ আহিছোঁ। আৰু এইটো এটা সকিয়নি হোৱা উচিত, আমাৰ প্ৰাইভেট স্কুল আপোনালোকে খুলিছে, কিন্তু আমাৰ চৰকাৰী স্কুলৰ যি চৰকাৰী সম্পত্তি দিছে, চৰকাৰী যি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে দিছে, সেইখিনি আপোনালোকে কিয় ব্যৱহাৰ কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।